গুড মৰ্ণিং ষ্টুডেণ্টছ। আমি ইতিমধ্যে তোমালোকৰ সমাজ বিজ্ঞানৰ পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন নামৰ পাঠটোৰ বিষয়ে আলোচনা কৰি আছিলোঁ। এই পাঠটোত আমাৰ পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন পৰিৱৰ্তন সাধন কৰা, বিভিন্ন দিশত পৰিৱৰ্তন সাধন কৰা কাৰকসমূহৰ বিষয়ে আমি আলোচনা কৰি আছিলোঁ। তাৰ ভিতৰত আমি কি পালোঁ? জলবায়ু, বতাহ, বৰষুণ ইত্যাদি বিভিন্ন কাৰক পালোঁ, যিবিলাকে আমাৰ পৃথিৱীৰ উপৰিভাগৰ পৰিৱৰ্তন সাধন কৰে। বিশেষকৈ ইয়াৰ ভিতৰত আৰু দুটা ইম্পৰ্টেণ্ট দিশ আছিলে, যিকেইটাই আমাৰ পৃথিৱীৰ উপৰিভাগটোৰ পৰিৱৰ্তন সাধন কৰি থাকে। তাৰ ভিতৰত আছিলে আভ্যন্তৰীণ আৰু বাহ্যিক শক্তি। দুটা শক্তি আছিলে, আভ্যন্তৰীণ আৰু বাহ্যিক। ঠিক আছে, আভ্যন্তৰীণ আৰু বাহ্যিক এই শব্দ দুটাৰ পৰাই তোমালোকে নিজে বুজি পাইছা চাগে। আভ্যন্তৰীণ মানে হৈছে যিটো আমাৰ অন্তৰ্ভাগৰ পৰা হয়, ঠিক আছে, আৰু বাহ্যিক হৈছে যিটো বাহিৰৰ পৰা পোৱা শক্তি, যিটো বাহিৰা শক্তিয়ে ক্ৰিয়া কৰি পৃথিৱীৰ উপৰিভাগৰ পৰিৱৰ্তন সাধন কৰে, তাক বাহ্যিক শক্তি বুলি কয়। ঠিক আছে, আজি আমি ইয়াৰ বিষয়ে আলোচনা কৰিম। তোমালোক সকলোৱে নিজৰ পাঠ্যপুথিখন উলিয়াই লোৱা আৰু চাই যাবা। ইয়াত কি কৈছে যে আমি বাস কৰা পৃথিৱীৰ উপৰিভাগৰ ভূ প্ৰকৃতি সকলোতে একে নহয়। সেইটো আমি অলৰেডি পঢ়ি আহিছিলোঁ ন। আমাৰ ভূ প্ৰকৃতিটো পৃথিৱীৰ সকলোতে একে নহয়। কোনোবা অঞ্চলত যদি বহুত ঠাণ্ডা, কোনোবা অঞ্চলত বহুত গৰম, কোনোবা অঞ্চল যদি বহুত ওখ হয়, কোনোবা অঞ্চল বহুত চাপৰ, হয়নে নহয়? ইয়াৰ কোনো ঠাই সমান, কোনো ঠাই ওখোৰা মোখোৰা, অৰ্থাৎ পৰ্বত পাহাৰে আগুৰা। পৃথিৱীৰ উপৰিভাগ এনে বিভিন্ন ভূ আকৃতি আৰু ভূ অৱয়ৱেৰে গঠিত হৈ আছে। এই ভূ অৱয়ৱবোৰক দুই ধৰণৰ শক্তিৰ দ্বাৰা ক্ৰিয়া কৰি আছে। ঠিক আছে, আৰু সেইকেইটা হৈছে যে আভ্যন্তৰীণ শক্তি আৰু বাহ্যিক শক্তি। ঠিক আছে, পৃথিৱীৰ আভ্যন্তৰীণ ভাগ বা ভূগৰ্ভ এতিয়াও উত্তপ্ত অৱস্থাতে আছে। আমি অলৰেডি সেইটো পঢ়ি আহিছিলোঁ, হয়নে নহয়? আমাৰ পৃথিৱীৰ যিটো আভ্যন্তৰীণ ভাগটো এতিয়াও উত্তপ্ত অৱস্থাত আছে, সেইটো আমি অলৰেডি পঢ়িছোঁ। এই উত্তপ্ত পদাৰ্থবোৰৰ প্ৰচণ্ড তাপ আৰু হেঁচাৰ ফলত ভূগৰ্ভত অস্থিৰ অৱস্থাত আছে সিহঁত। এই অস্থিৰতাৰ বাবে পৃথিৱীৰ খোলাটোত ঠায়ে ঠায়ে মাজে সময়ে প্ৰবল জোকাৰণিৰ সৃষ্টি হয়। ইয়ে হ'ল ভূ আন্দোলন। ভূ আন্দোলন তোমালোকে শুনিছানে? কিহৰ কাৰণে হয়? যে আমাৰ পৃথিৱীৰ যি ভূভাগ, সেই ভূভাগটো এতিয়াও এটা উত্তপ্ত অৱস্থাতে আছে, আৰু সেইকাৰণে কি হয় যে প্ৰচণ্ড তাপ আৰু হেঁচাৰ ফলত এই যি উত্তপ্ত বস্তুখিনি, সেইখিনি কি হয়? অস্থিৰ হয়, আৰু এই অস্থিৰৰ ফলত কেতিয়াবা মাজে মাজে আমাৰ পৃথিৱীৰ ভূভাগত এটা জোকাৰণিৰ সৃষ্টি হয়, যাক আমি ভূ আন্দোলন বুলি কওঁ। ঠিক আছে, এই ভূ আন্দোলনৰ ফলত পৃথিৱীৰ উপৰিভাগৰ কোনো অংশ ওপৰলৈ উঠি যাব পাৰে আৰু কেতিয়াবা কোনো অংশ তললৈ বহি যাব পাৰে। ইয়াৰ ফলত ভূপৃষ্ঠত বিভিন্ন ধৰণৰ ভূ অৱয়ৱৰ সৃষ্টি হয়। ভূ অৱয়ৱ বিভিন্ন ধৰণৰ সৃষ্টি হয়, মানে কোনোবা অঞ্চলত যদি পৰ্বত, কোনোবা অঞ্চলত পাহাৰ, কোনোবা অঞ্চলত অতি ওখ অঞ্চল, কোনোবা অঞ্চলত অতি চাপৰ হয়, ক'ৰবাত সমভূমি, ক'ৰবাত মালভূমি, হয় নে নহয়? গতিকে এইবিলাক কিহৰ কাৰণে হয়? আমাৰ এই আভ্যন্তৰীণ আৰু বাহ্যিক এই শক্তিবিলাকৰ বিভিন্ন প্ৰকাৰৰ হেঁচাৰ ফলত হয়। এনে ভূ অৱয়ৱবোৰ আভ্যন্তৰীণ শক্তিৰ ক্ৰিয়াৰ দ্বাৰা গঠিত হোৱা বুলি কোৱা হয়। ঠিক আছে, ভূত্বকৰ সঘনাই ঘটি থকা ভূ আন্দোলনৰ এটা উদাহৰণ হৈছে ভূমিকম্প। আমি সকলোৱে জানো ভূমিকম্প, হয় নাই? ভূমিকম্প কাক বোলে আমি সকলোৱে জানো। পৃথিৱীৰ খোলাটো বা ভূত্বক কেইখনমান ফলকত বিভক্ত হৈ আছে। আমাৰ যিটো পৃথিৱীৰ খোলা বা ভূত্বকৰ বিষয়ে আমি পঢ়িছিলোঁ, হয়নে নহয়? আৰু এই ভূত্বকটো কৈছে কেইখনমান ফলকত বিভক্ত হৈ আছে। এই ফলকবোৰে ধীৰ গতিৰে ইফালে সিফালে লৰচৰ কৰি থাকে। ফলকবোৰ ভূত্বকৰ তলত থকা উত্তপ্ত আৰু অৰ্ধগলিত মেগমাৰে গঠিত এটা স্তৰত কি হৈ আছে? উপঙি আছে। ঠিক আছে, এই ফলকবোৰ লৰচৰ কৰিলে পৃথিৱীৰ উপৰিভাগ কঁপি উঠে। এই কঁপনি বা জোকাৰণি হৈছে ভূমিকম্প। তোমালোকে এতিয়া ফটোখনলৈ মন কৰা। এই ফটোখন দেখিছানে? এটা বিধ্বস্ত অৱস্থা হৈ আছে ন, কেনেকৈ? আৰু এইবোৰ কিহৰ ফলত হৈছে? এইটো ভূমিকম্পৰ ফলত এনেকুৱা হয়, জোকাৰণি হয়। তাৰ পাছতে কি হয় যে জোকাৰৰ ফলত আমাৰ উপৰিভাগত যিখিনি অঞ্চল থাকে, সেই অঞ্চলখিনি কি হয়? তাতে এটা পৰিৱৰ্তন হয়, হয়নে নহয়? ভূত্বক যি ঠাইত ভূমিকম্পটো আৰম্ভণি হয়, সেই ঠাইত ভূমিকম্পটোৰ কেন্দ্ৰ। আৰু এটা কথা, ভূত্বক মানে আমাৰ কি? ভিতৰ ভাগটো আমি জানো ন, আমি পঢ়িছিলোঁ ভূত্বকৰ বিষয়ে। তাত মানে যি ঠাইত ভূমিকম্পটো আৰম্ভণি হয়, ভূমিকম্পটো য'ত আৰম্ভ হয়, সেই আৰম্ভণি জেগাটোক কি বুলি কয়? ভূমিকম্পটোৰ কেন্দ্ৰ বুলি কয়, যাক ইংৰাজীত ফ'কাছ বুলি কয়। ঠিক আছে, এই কেন্দ্ৰটো সাধাৰণতে ভূপৃষ্ঠৰ পৰা বহু কিলোমিটাৰ তলত থাকে। এই কেন্দ্ৰটো য'ত ভূমিকম্পটো ষ্টাৰ্ট হয়, যিটো কেন্দ্ৰ থাকে, সেইটো ভূপৃষ্ঠৰ পৰা বহুত তলত থাকে। কেন্দ্ৰটোৰ ঠিক ওপৰত ভূপৃষ্ঠৰ ঠাইকণক ভূমিকম্পটোৰ উপকেন্দ্ৰ বা অধিকেন্দ্ৰ বোলে। এইটো মানে কি কৈছে যে ভূত্বকৰ একেবাৰে তলত থাকে ভূমিকম্প, য'ত কেন্দ্ৰটো হয়, য'ত ভূমিকম্পটো সৃষ্টি হয়, হয় নাই? বহুত কিলোমিটাৰ তলত থাকে। সেই সমানে সমানে ওপৰলৈ যিটো বাহ্যিক অঞ্চল থাকে, সেই অঞ্চলটো কি বুলি কয়? উপকেন্দ্ৰ বা অধিকেন্দ্ৰ বুলি কোৱা হয়, য'ত ভূমিকম্পটোৰ হয়। ঠিক আছে,
এতিয়া উদাহৰণস্বৰূপে আমাৰ কেইদিনমানৰ আগত অসমত এটা ভূমিকম্প হৈছিলে, ঠিক আছে। আৰু সেই অসমত যিটো ভূমিকম্প হৈছিলে তাৰ যিটো এপিক চেণ্টাৰ মানে যিটো তোমালোকৰ উপকেন্দ্ৰ বা অধিকেন্দ্ৰ আছিলে সেইটো হৈছে তেজপুৰ, ঠিক আছিলে, তেজপুৰ আছিলে। এতিয়া কি কৈছে যে অধিকেন্দ্ৰত ভূমিকম্পৰ জোকাৰণিৰ তীব্ৰতা আটাইতকৈ বেছি হয়, কাৰণ সেইটোৰ তলতে কি থাকে, তাৰ বহুত কিলোমিটাৰ তলত হ'লেও তলতে কি থাকে, ভূমিকম্পৰ কেন্দ্ৰটো থাকে, হয়নে নহয়? গতিকে আটাইতকৈ তীব্ৰ জোকাৰণিটো কোনে খায়, সেই জেগাখিনিয়ে খায়, উপকেন্দ্ৰখিনিয়ে খায় বা অধিকেন্দ্ৰখিনিয়ে খায় দেই। এই জোকাৰণি ঢৌ বা তৰংগ হিচাপে আঁতৰলৈ আগবাঢ়ি গৈ থাকে, আৰু এই জোকাৰণিটো ঢৌ বা তৰংগ হিচাপে আঁতৰলৈ গৈ থাকে, আৰু যিমানেই দূৰলৈ যায় সিমানেই ইয়াৰ কি হয়, হেঁচাটো কমি কমি গৈ থাকে। ভূমিকম্প এবিধ প্ৰলয়ংকাৰী প্ৰাকৃতিক দুৰ্যোগ, এই কথা আমি সকলোৱে গম পালোঁ, হয়নে নহয়? ইয়াৰ ফলত যে অকল ভূপৃষ্ঠতে পৰিৱৰ্তন হয় তেনেকুৱা নহয় আকৌ দেই, ভূমিকম্প পানীতো হয়, ঠিক আছে। ইয়াৰ ফলত কি হয় যে নদীত গতিপথ সলনি হ'ব পাৰে, নৈতলিৰ ভাগ উঠি আহিব পাৰে দেই। যেতিয়া হয় কেতিয়াবা ইমানেই ডাঙৰকৈ হ'ব পাৰে যে নদীৰ কি হয়, গতি সলনি হৈ যাব পাৰে, আৰু নদীৰ কেতিয়াবা তলিভাগ ওপৰলৈ উঠি আহিব পাৰে, ইমানেই ভয়ানক হ'ব পাৰে দেই। তাৰপাছতে ইয়াৰ পাছত চাবা ভূমিকম্প ক'ত হয়, সাগৰ পৃষ্ঠতো ভূমিকম্প হয়, ঠিক আছে। সাগৰ তলিত ভূমিকম্পৰ উৎপত্তি হ'লে সাগৰৰ পানীত প্ৰচণ্ড ঢৌৰ সৃষ্টি হয় দেই। সাগৰৰ তলত যেতিয়া ভূমিকম্পৰ সৃষ্টি হয় তেতিয়া সাগৰৰ ঢৌ তোমালোক সকলোৱে দেখিছা, হয়নে নহয়? গতিকে কি হয় যে তেনেকুৱা বহুত প্ৰচণ্ড বহুত ডাঙৰ ঢৌ সৃষ্টি হয়, আৰু এনে ঢৌক কি বুলি কোৱা হয়, চুনামি বুলি কোৱা হয়, ঠিক আছে। আৰু এই ঢৌক চুনামি বুলি কোৱা হয়। আমাৰ ভাৰত মহাসাগৰত হৈছিলে 2004 হৈছিলে চুনামি। চুনামিয়ে উপকূল অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে, আৰু চুনামিয়ে কি কৰে, সদায় সাগৰ পৃষ্ঠত হয়, হয়নে নহয় চুনামি? আৰু চুনামিয়ে কি কৰে, উপকূল অঞ্চলত যিটো উপকূল অঞ্চল থাকে সেই সাগৰখনৰ উপকূল অঞ্চলটোত বিস্তৰ ক্ষতিসাধন কৰে, ঘৰ দুৱাৰ ভাঙি দিয়ে, মানুহৰ মৃত্যু হয়, শ শ মানুহৰ, হাজাৰ হাজাৰ মানুহৰ মৃত্যু হয়, বহুত দূৰলৈকে এইটো বিয়পি পৰে। গতিকে এক প্ৰকাৰ ভূমিকম্প নিচিনা, এইটো ভূমিকম্প হয় একচুৱেলি, যে ভূমিকম্পত মানুহৰ ঘৰ দুৱাৰ ভাঙি জীৱন আৰু সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হয়। এইখিনি আমি এতিয়া বুজি পালোঁ। ভূমিকম্প আমি ভূত্বকত যেতিয়া হয় সেইটোও বুজি পালোঁ, সাগৰ পৃষ্ঠত যেতিয়া হয় সেইটোও বুজি পালোঁ, ঠিক আছে। এইখিনি এতিয়া আমি বুজি পাইছোঁ, হয়নে নহয়? তাৰপাছতে কি হয় যে আৰু এটা আভ্যন্তৰীণ কাৰণ আছে দেই, আভ্যন্তৰীণ আৰু এটা শক্তি আছে, সেইটো আছে যে আগ্নেয়গিৰি বুলি কয় যাক। আগ্নেয়গিৰি উদগীৰণো আভ্যন্তৰীণ শক্তিৰ দ্বাৰা ঘটা এটি উল্লেখযোগ্য পৰিঘটনা হয় দেই। আগ্নেয়গিৰি শুনিছানে তোমালোক? সকলোৱে শুনিছা, হয়নে নহয়? ফটোখন তোমালোক সকলোৱে মন কৰা, ফটোখনত কি দেখিছা? জুই দেখিছানে? তাত আগ্নেয়গিৰি উদগীৰণ হ'লে এনে অৱস্থা দেখিবলৈ পোৱা যায়। ভূ আন্দোলনৰ ফলত কেতিয়াবা ভূত্বকৰ ফাঁকেদি ভূগৰ্ভৰ পৰা উত্তপ্ত গলিত শিল, ধাতু, ধোঁৱা, ছাই, বাষ্প আদি প্ৰবল বেগেৰে বাহিৰলৈ ওলাই আহি ভূপৃষ্ঠৰ ওপৰৰ চাৰিওফালে বিয়পি পৰে, আৰু ইয়াকে কি বুলি কয়, আগ্নেয়গিৰি বোলে। ভূ আন্দোলন যেতিয়া হয়, আমাৰ ভূ আন্দোলনৰ ফলত কেতিয়াবা কি হয়, আমাৰ ভূত্বকৰ, আমি অলৰেডি সকলোৱে জানো যে আমাৰ ভূত্বকৰ ভিতৰত কি থাকে, উত্তপ্ত কিছুমান গলিত লাভা থাকে, হয়নে নহয়? সেইবোৰ কি হয় কেতিয়াবা বেছিকৈ আন্দোলন হ'লে সেইবোৰ বাহিৰলৈ ওলাই আহে, ঠিক আছে, আৰু ইয়াকে আমি কি বুলি কওঁ, আগ্নেয়গিৰি বুলি কওঁ। ভূগৰ্ভৰ পৰা ওলাই অহা পদাৰ্থবোৰক লাভা বোলা হয়। যিটো বাটেৰে বা নলীৰে আৰু যিটো ৰাস্তাইদি সেই লাভাবিলাক ওলাই আহে সেই ৰাস্তাটোক কি বুলি কয়, জ্বালানলী বুলি কোৱা হয়। আৰু ভূপৃষ্ঠৰ ওপৰত ওলাই থকা যিটো নলীৰ মুখখন থাকে, এতিয়া তোমালোকে এই ফটোখনত মন কৰাচোন, এখন মুখ দেখিছানে? মুখখনেদি জুইকুৰা ওলাই আছে, হয়নে নহয়? লাভাবিলাক মুখখনৰ ওপৰত দেখিছানে? সেই মুখখনক কি বুলি কোৱা হয়, জ্বালামুখ বুলি কোৱা হয়, ঠিক আছে। গতিকে আমি আগ্নেয়গিৰি কেনেকৈ উদগীৰণ হয় সেইটো বুজি পাইছোঁনে? বুজি পাইছোঁ, হয়নে নহয়? এতিয়া কৈছে যে লাভাবোৰে ভূপৃষ্ঠৰ বহুতো পৰিৱৰ্তন সাধন কৰে। লাভাবিলাকে কি কৰে, ভূপৃষ্ঠৰ বহুতো পৰিৱৰ্তন সাধন কৰে। যেনেকৈ ভূমিকম্পৰ ফলত বিভিন্ন পৰিৱৰ্তন হয়, তেনেকৈ আগ্নেয়গিৰি উদগীৰণত যিবোৰ কি হয়, লাভা ওলায়, সেই লাভাসমূহেও আমাৰ ভূপৃষ্ঠৰ বিভিন্ন পৰিৱৰ্তন সাধন কৰে দেই। ভূপৃষ্ঠত জমা হোৱা লাভাই পৰ্বত, পাহাৰ, মালভূমি, সমভূমি আদিৰ সৃষ্টি কৰিব পাৰে। ভূপৃষ্ঠত এই লাভাবোৰ জমা হৈ সিহঁতে মালভূমি, সমভূমি, তাৰপৰা কি পৰ্বত, পাহাৰ ইত্যাদি সৃষ্টি কৰিব পাৰে। যেনেকৈ ভূমিকম্পৰ ফলত এটা জেগা কেতিয়াবা তললৈ গুচি যাব পাৰে, এটা ওপৰলৈ গুচি যাব পাৰে, বিভিন্ন পৰ্বত, পাহাৰ সৃষ্টি হৈ যাব পাৰে। ঠিক তেনেদৰে আগ্নেয়গিৰিৰ ফলতো লাভা উদগীৰণ হৈ পেলাই সেই লাভাসমূহে কি কৰিব পাৰে, ভূপৃষ্ঠত জমা হৈ পৰ্বত, পাহাৰ, মালভূমি, সমভূমি আদিৰ সৃষ্টি কৰিব পাৰে। মানে আমাৰ কি গোটেই ভূপৃষ্ঠৰ যিটো অৱস্থা সেইটো কম সময়ৰ ভিতৰতে পৰিৱৰ্তন কৰি দিব পাৰে, ঠিক আছে। জ্বালামুখত পানী জমা হৈ হ্ৰদৰ সৃষ্টি হ'ব পাৰে। যিটো জ্বালামুখ তোমালোকক এতিয়া যে
ফটোখনত দেখাই আছোঁ এই ফটোখনত যদি জুইটো ওলাই আছে সেই মুখখন হৈছে জ্বালামুখ আৰু সেই জ্বালামুখখনত কি হ'ব কেতিয়াবা পানী জমা হৈ যাব পাৰে পানী জমা হৈ কি হয় যে হ্ৰদৰ সৃষ্টি হ'ব পাৰে ভূগৰ্ভৰ পৰা ওলাই অহা উত্তপ্ত পদাৰ্থবোৰে নগৰ চহৰ বা অৰণ্য অঞ্চল পুতি পেলাব পাৰে ঠিক আছে ইমান ধৰণৰ ডাঙৰ বিস্তৰ ক্ষতি হ'ব পাৰে ঠিক আছে এতিয়া আমি কি আগ্নেয়গিৰি উদগিৰণৰ বিষয়ে আমি পঢ়িলোঁ আৰু কি পঢ়িলোঁ ভূমিকম্প পঢ়িলোঁ চুনামি পঢ়িলোঁ এইকেইটা কি কৈছে এইকেইটা ভূ আন্দোলনৰ ফলত সৃষ্টি হয় গোটেইকেইটা হা আৰু এইকেইটা হৈছে ভূপৃষ্ঠ পৰিৱৰ্তনৰ আভ্যন্তৰীণ কাৰণ ঠিক আছে এতিয়া তোমালোকে 36 নম্বৰ পৃষ্ঠাটোৰ আমি যিখিনি আগ্নেয়গিৰি পঢ়ি আছিলোঁ তাৰ ছাইডত এটা কোটেশ্যন দেখিছানে গ্ৰীণ কালাৰ তাত যে লিখা আছে জানি থওঁ আহা সেইটো চোৱাচোন কি লিখা আছে যে ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম হৈছে চিছমগ্ৰাফ কি ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম হৈছে চিছমগ্ৰাফ হা এই যন্ত্ৰটো ভূমিকম্পৰ জোকানিৰ তীব্ৰতা ৰিক্টাৰ স্কেলৰ জোখা হয় চাৰ্লছ এফ ৰিক্টাৰ নামৰ ভূ পদাৰ্থ বিজ্ঞানী এজনে ইয়াক উদ্ভাৱন কৰিছিল কোনে উদ্ভাৱন কৰিছিলে চাৰ্লছ এফ ৰিক্টাৰ নামৰ ভূ পদাৰ্থবিদ এজনে এইটো উদ্ভাৱন কৰিছিলে এই যন্ত্ৰটো ঠিক আছে তাৰপিছত কৈছে 2.0 ৰিক্টাৰ পৰিমাত্ৰাৰ ভূমিকম্প অতি ক্ষুদ্ৰ আৰু 8.0 ৰিক্টাৰ পৰিমাত্ৰাৰ ভূমিকম্পৰ প্ৰচণ্ড শক্তিৰ ভূমিকম্প ঠিক আছে ৰিক্টাৰ স্কেলত কেতিয়া তোমালোকে শুনা নাই ভূমিকম্পটো আহি যোৱাৰ পাছত যে কেতিয়াবা আমাৰ নিউজত দিয়ে যে 2.5 বা 2.6 বা 5.6 এনেকৈ যে দিয়ে সেইটো হৈছে কি বাৰু এই ৰিক্টাৰ স্কেলত এই চিছমগ্ৰাফ যন্ত্ৰত যেতিয়া ৰিক্টাৰ স্কেলত জোখা হয় তেতিয়া ভূমিকম্পটোৰ এইটো হৈছে মাত্ৰা ঠিক আছে আৰু 2.0 যেতিয়া হয় ৰিক্টাৰ স্কেল তেতিয়া তাৰ কি এইটো অতি ক্ষুদ্ৰ ভূমিকম্প বুলি ধৰা হয় আৰু যেতিয়া ইয়াৰ পৰিমাত্ৰা 8.0 হয় তেতিয়া ইয়াৰ কি বুলি কয় ভূমিকম্পৰ প্ৰচণ্ড শক্তিৰ ভূমিকম্প বুলি ধৰা হয় ঠিক আছে আজি আমি কি পঢ়িলোঁ আভ্যন্তৰীণ কাৰককেইটা পঢ়িলোঁ কাইলৈ আমি বাহ্যিক কাৰককেইটা পঢ়িম ঠিক আছে থেংক ইউ